নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএছ আমছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি আমি গৈ আছো আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট এৰিয়া য'ত আছে জাগিৰোডত আৰু আজি আসলতে টাটাৰ ভূমি পূজন আছে য'ত টাটাই সেমিকন্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্লান্টটো ইয়াত বহাব আৰু হেহে আমিও আহিছো আজি জাগিৰোডলৈ আৰু অকমান পৰিৱেশটো দেখুৱাইছো। চাওকচোন জাগিৰোডৰ ইমান ধুনীয়া এয়া সৰ্ববৃহৎ এৰিয়াটোত ইয়াত এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হ'বলৈ গৈ আছে। খুব ভাল এটা খবৰ আৰু আমি এই ভাল দিনটোত যে সাক্ষী হ'বলৈ পাবলৈ খুবেই ভাল লাগিছে আৰু গৈ আছো আমি ভিতৰলৈ সোমাই। দেখিছে নহয় পেণ্ডেলটো চাওকচোন ইমান ডাঙৰ পেণ্ডেল দিছে। এই মূৰৰ পৰা সিমূৰলৈকে একদম বহুত দীঘল আৰু ভিতৰতে মানুহৰ পৰিৱেশ দেখিছে নহয় ইমানে মানুহ হৈছে আৰু খুব ধুনীয়া পৰিপাটি একদম চকী পাৰি থৈ দিছে, পানীৰ ব্যৱস্থা কৰিছে।
এক নতুন যুগৰ আৰম্ভণি সূচনা কৰিছে। আজি দিনটো অসমৰ বাবে এক মাইলৰ খুঁটিৰ ৰূপত চিহ্নিত হ'ব। এই ঐতিহাসিক পদক্ষেপে অসমক বিশ্বৰ অৰ্থনৈতিক উদ্যোগৰ মূল কোটা হিচাপে প্ৰতিষ্ঠিত হোৱা বিশেষ অৰিহণা যোগাব। এয়া হৈছে অসমত অৰ্থ-বৈবাহিক ক্ষেত্ৰত ভৱিষ্যত নিৰ্মাণ। এই সোণালী ক্ষণটিৰ আজি আমি সকলোৱে সাক্ষী হ'ব পাৰিছোঁ। होता है Essa última raçadora, amém. है पता रोदे सभी। It is indeed a moment of pride to be a part of this historic moment. The chairman of Tata Sons, Shri N. Chandrasekhar Ji. We also welcome on days Honorable Minister Shri Bimol Boran Mudoy, Honorable Minister MLA Jagiro, Shri Viju Sadarulam Mudoy, Honorable Minister Shri U.G. Brahmo Mudoy, Honorable Minister Shrimati Lalita Garasa Mudoy, Honorable Minister Shri Sanjay Kisan Mudoy, Honorable Minister Shri Jugen Mohan Mudoy. We also request our deities to kindly take a seat on the dais. We welcome Shri Prabhat Pukwan, Chairman Assam Industrial Development Corporation Limited. We also welcome Dr. Tubiram Rohan, Chief Executive Member, Karbiala Autonomous Council. We welcome Shri Jiju Goswami, Honorable MLA Mohampur. We also welcome Shri Rupa Pharma, Honorable MLA Nogam. We also welcome Shri Shashikanta Das, Honorable MLA Nogam. We also welcome Shri Ramakanta Devi, Honorable MLA. We also welcome Shri Kamalakha Gurkarasam, Honorable MLA. We also welcome Shri Das Singh Rohan. Wow.
A 5 feet tall Assam traditional Jagi বেশি ধরিলে নহ'ব লাইটটো কমি আছে traditional Assamese horror, a beautiful item of Greek bride made of berry metal. And a replica of the manuscript of the 15th century. Respected Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma, Honorable Minister for Industry, Shri Vimal Bora, Honorable Minister Mr. Piyush Goyal, and other cabinet ministers from the Assam government, Chief Secretary Dr. Ravi Kota, Group, distinguished guests, ladies, gentlemen, and members of the media. It is my great privilege, pleasure and honor to be here on this historic day, 3rd August 2024, announced Tata Semiconductor Assembly and Test Facility, which is going to be only the second state to be part of this whole semiconductor. Tata Electronics, Sri Ramjit Gaur Thakur, Founder and Chairman Globally Managed Services of India, 2024 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২৭,০০০ কোটি টকা বিনিয়োগেৰে জাগিৰোডত স্থাপন কৰিবলগীয়া দেশৰ প্ৰথমটো semiconductor assembly, test, marketing and packaging, যাক চমুকৈ ATMP ইউনিট বুলি কোৱা হয়, তাৰ শিলান্যাস কৰিছে। আজি টাটা সন্সৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ শ্ৰী এন চন্দ্ৰশেখৰ ডাঙৰীয়াই এই উদ্যোগটোৰ ভূমি পূজন সমাপন কৰিলে আৰু আমি সকলোৱে ইয়াৰ সাক্ষী হৈ থকাৰ বাবে সুযোগ পালোঁ। মই আজি এই দিনটোত অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞ অসমবাসীৰ হৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ জাগিৰোডত এই উদ্যোগটো স্থাপন কৰিবলৈ তেখেতে যি আশীৰ্বাদ জনালে তাৰ বাবে কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই অভিনন্দন জনাইছোঁ। অসমবাসী ৰাইজৰ বাবে নতুন নহয়। টাটা গ্ৰুপৰ অসমৰ চাহ শিল্পৰ লগত 200 বছৰীয়া অটুট সম্পৰ্ক আছিল আৰু আজিও সেই সম্পৰ্ক অটুট আছে। আৰু আজিৰ ভূমি পূজনৰ
দিনৰ কাৰ্যসূচী ইমানতে অন্ত পৰিলে আৰু এইফালে চাওকচোন এইটো হৈছে মেইন ভিভিআইপি গেট এইফালে ওলাই যাব লাহেকৈ ওলাই গৈছে আৰু আনফালে এয়া দেখিছে এইটো হৈছে মেইন গেষ্ট ৰুম ইয়াত আহি CM ছাৰ অকণমান ৰৈছিলে আৰু টাটা ইলেক্ট্ৰনিক্সৰ যিজন অধ্যক্ষ তেওঁ আহি ৰৈছিলে আৰু এইটো হৈছে ডাইনিং হল চাওকচোন ইমান ডাঙৰকৈ বনাইছে ডাইনিং হলটো আৰু চব খানা ইফালে আছে ইফালে খাব পাৰিব আৰু এতিয়া আমি যাবলৈ ওলাই আহিলোঁ আশা কৰিলোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ